এভৰিৱান, এয়া আমি গৈ আছোঁ এফালে দেউতা, ভণ্টি আৰু মোৰ ডাঙৰ ছোৱালীজনী। যিহেতু বৰষুণ দি আছে সেইকাৰণে পৰিৱেশটো ঠাণ্ডাৰ কাৰণে ভাল লাগিলে ৰংঘৰ পাৰ হ'লোৱে আৰু এইফালে গৈ আছোঁ। আমি জেগা পাইছোঁহি বাৰু, এখন দলং এখন পাৰ হ'লোঁ, নদী এখন। জেগাটো বাৰু পাইছোঁহি লাহে লাহে। আমি গৈ আছোঁ আচলতে অগ্নিনাভ বাবাৰ মন্দিৰত। এয়া পালোহি তাতে আমি। পৰিৱেশটো ইমান ধুনীয়া, কিন্তু আমি যিহেতু ৰাতিপুৱাই গৈছোঁ, মানুহ অকণমান কম বাৰু। এইগছ চাকি গছ হয় দেই, তাতে যিহেতু চাকি জ্বলাব নিদিয়ে সেইকাৰণে আমি তাতে এখন ডাঙৰ চাকি গছ থাকে, তাতে আপুনি তেল ঢালিলেই হৈ গ'ল আৰু। এইফালে ভাগে ভাগে বাঁহ বান্ধি থোৱা আছে, মানে যাবৰ কাৰণে। এফালে নিৰ্মালি লোৱা বেলেগ, আকৌ পানী ঢালা বেলেগ, চবফালে মানে ছেপাৰেট এনেকৈ বাঁহ বান্ধি থোৱা আছে। এইফালে হ'ল তাতে আপুনি গংগাজল ঢালিব পাৰে বা পানী ঢালিব পাৰে বা গাখীৰ ঢালিব পাৰে শিৱলিংগৰ ওপৰত। আৰু এয়া মই এটা বটল ল'লোঁ সৰু, তাতে মিক্স কৰি ল'ব পাৰি আৰু গংগাজলটো। এয়া দেৱে নি আছে লিংগজনা। তাৰপিছতে পৰিৱেশটো ইমান ধুনীয়া নহয়, যিহেতু আমি ৰাতিপুৱা গৈছোঁ কাৰণে অকণমান খালী বাৰু। এইফালে CC কেমেৰাটো দেই, চব দেখাই থাকে ভিতৰত কি হৈ আছে। আৰু সেইফালে দেখিছেনে মানুহে পানী ঢালি আছে লিংগজনৰ ওপৰত। আমি এইফালে এইটো ছেকেণ্ড লাইন হয়, এইটো ছেকেণ্ড লাইনটো নিৰ্মালি লোৱা লাইন। এয়া আমি দৰ্শন কৰিলোঁ আৰু শিখা বাইদেউৰ ওচৰৰ পৰা মই নিৰ্মালিও ল'লোঁ। এয়া ভণ্টি আৰু মই নিৰ্মালিও ল'লোঁ। তাৰপিছতে লাষ্টৰ ফালে একদম পূৰা শংখ ডবা চব বজাইছে, তেওঁ মানে পূজা কৰে আৰু বাইদেৱে নিজেই মানে লাষ্টৰ ভাগটো। আৰু বিৰাট ভাল লাগিলে।